নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ব্লগটি আৰম্ভ কৰিছোঁ আৰু এইকেইদিন ইমান গৰম পৰিছে ন মানে মানুহ থাকিব নোৱাৰা হৈ আছে মানে সদায় আগতে মই ডেইলি ব্লগ আগবঢ়াই থাকোঁ কিন্তু গৰম আৰু কাম কাজৰ কাৰণে ডেইলি ব্লগ আগবঢ়াব পৰা নাই আৰু আজি ভাবিছোঁ ঘৰত কি কৰোঁ কি নকৰোঁ অলপ মানে ভিডিঅ' আকাৰে মই সেভ কৰি ৰাখিম বুলি ভাবিছোঁ আৰু এইফালে পুখুৰী পাৰ আৰু পুখুৰী পাৰৰ পৰা আহিলোঁ এইফালে লাগি আছে নেমু আৰু দুটামান ছিগিনি থৈ দিছোঁ আৰু ইমান গৰম চৰ্বত নাখালে মানে থাকিবই নোৱাৰোঁ গতিকে নেমু চৰ্বতটো আমাৰ পেটৰ কাৰণেও ভাল খাব লাগে গৰমত আৰু আপোনালোকেও সুন্দৰকৈ গৰমত সৰু ডাঙৰ সকলোৱে নেমু চৰ্বত খাব যিহেতুকে আমি ঘামি থাকোঁ আৰু আমাৰ পানীৰ পৰিমাণবিলাক কমি যায় আৰু গৰমত মানে পানীৰ পৰিমাণটো কমিলেও আমাৰ বেমাৰ হোৱাৰ চান্স থাকে পেচাব জ্বলাকে আদি কৰি বহুত গতিকে চৰ্বতটো যিমান পাৰে খালি পানীয়ে হওক আপোনালোকে সকলোখিনি খাই থাকিব লাগে আৰু সকলোৱে বাৰু জানেই তথাপিতো মোৰ ভিডিঅ' আকাৰে কৈ দিছোঁ এইফালে খাবলৈ লৈছোঁ এতিয়া দৈ আৰু মুড়ি মোৰ দৈ আৰু মুড়ি একদম বহুত প্ৰিয় এওঁ খালে এৱা গাখীৰ সৈতে আৰু মই এতিয়া দৈৰ সৈতে খাম আৰু এই আমাৰ ঘৰৰ লেচাৰা মাহ চাওক ইমান ধুনীয়া হৈছে টাটকা আৰু ছিগি আনিছে আৰু এতিয়া ভাজা যাব আৰু এইফালে এটা মালভোগ কল খাই দিম বেয়া হৈ যাব থাকিলে আৰু এতিয়া খাই লওঁ ৰাতিপুৱা যিহেতুকে ভাত নাখাওঁ চাহ পানী খালোঁ আৰু এতিয়া দৈয়ে মুড়িকণ খাই লওঁ মই পায়স ক্ষীৰ অলপ বনাবলৈ লৈছোঁ গাখীৰখিনি গৰম কৰি এইফালে এবাটি থৈ দিছোঁ আৰু এইফালে লৈছোঁ জহা চাউল কিচমিচ কাজু আৰু শেষত হ'লে এইফালে মিল্ক মেড দি দিম আৰু এতিয়া চাউলকেইটা দিওঁ ইয়াতে আৰু এইফালে এওঁ শৰাই যোগাৰ কৰি আছে এইফালে আম নাচপতি আপেল আৰু এইফালে কল আজি মানে ঘৰত কিবা এটা কৰা যাব গতিকে শৰাইও দিয়া গৈছে পায়সো বনাইছোঁ আৰু এতিয়া ভাতত লাগো এইটো মাছ এওঁ উঠালে আৰু এতিয়া বাচিব আৰু ভকুৱা মাছ হয় আৰু ঘৰৰে কাটি কুটি ধুই লৈছোঁ আৰু এইফালে এইখিনি হ'ল ছাগলী মাংস 1.5 কেজি এতিয়া এইফালে বনাবলৈ লৈছোঁ আৰু ৰেডি কৰি লৈছোঁ এতিয়া মছলা চছলা মাৰি লওঁ আৰু মাছখিনি ফ্ৰাই কৰি লওঁ এতিয়া মই মাংসখিনি জিৰা এনেকৈ মছলা দি মিঠাতেল দিছোঁ দি ধুনীয়াকৈ মেৰিনেট কৰি থৈছোঁ নিমখ অলপ দিছোঁ আৰু খাচী মাংস যে খাচী মাংস এনেকৈ আধা ঘণ্টামান মেৰিনেট কৰি থ'লেহে মানে ভাল হয় যে এয়া খাচী মাংস বনাই আছোঁ আৰু এইফালে মুড়ি ঘণ্টা বনাবলৈ এইফালে ভকুৱা মাছৰ মাথা ভাজি থৈ দিছোঁ মামী খাওঁকি আহক এয়া আমাৰ চাওক মহিলাসকলে গোটেইখিনিয়ে নাচিছে আৰু আপোনালোকে দেখিছিলে ৰুদ্ৰাক্স একাডেমীৰ মানে গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা হৈ আছিলে আৰু শেষৰ দিনা আমাৰ যিকেইগৰাকী জোনাক আঞ্চলিক নাৰী শক্তিৰ মানে মহিলা আছিলে তাৰে আৰু মাক কেইগৰাকী মানুহ আছিলে আৰু এই মাক কেইগৰাকীও নাচিছে আৰু মোক ভিডিঅ' কৰিবলৈ গোটেইবিলাকে কৈ আছে গতিকে মই ভাবিলোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে মোৰ মানে ভিডিঅ' ব্লগত সাঁচি ৰাখোঁ আৰু আপোনালোকৰ আগলৈকো আগবঢ়াই দিলোঁ আৰু ভাল লাগিল সকলোখিনিয়ে বহুত ফূৰ্তিকৈ নাচিছে আৰু যিহেতুকে গানটো দিব নোৱাৰোঁ মই আপোনালোকৰ আগলৈ কপিৰাইট লাগিব গতিকে মই গানটো মিউট কৰি দিলোঁ আৰু ভইচে দিলোঁ আৰু এয়া চাওক কিমান সুন্দৰকৈ নাচি আছে আৰু এয়া মোৰ লগৰ হয় এয়া মোৰ লগৰ মিতা আৰু কবিতা আৰু এইজনী মাইনা আপোনালোকে দেখা পাই থাকে এইজনী মাইনা বিহু দলতো আছিলে এই মাইনা কেইজনী আৰু মানে ডেন্সতো গোটেইকেইজনী মাইনা একদম কেমেৰা আগত ওলাবলৈ ইজনী আহিছে সিজনী সকলোখিনিকে অলপ মানে মই স্মৃতি হিচাপে ৰাখি থৈ দিলোঁ আৰু আমাৰ এয়া জোনটি মৰমৰ জোন আৰু এইগৰাকী কি আছিলে নামটো পাহৰিলোঁ দেই মোৰ আকৌ পাহৰা বেমাৰটো আছে নহয় গতিকে বহুত পাহৰোঁ মই আৰু এইকেইটা বাবুকেইটাও নাচি আছে কিমান সুন্দৰকৈ চাওক আৰু এইফালে বাবুটোৱে এইফালে চাৰ্টিফিকেট লৈ নাচিছে আৰু গৰমটো আপোনালোকে দেখিছেই নহয় কিমান উৎকট গৰম আৰু আবেলি সময় হৈছিল যদিও মানে গৰমটো একেবাৰে জুৰুলা জুপুৰা কৰিছিলে সকলোকে তথাপিতো মানে কোনো নাচিব এৰা নাই ইমানে ফূৰ্তি কৰিছে আৰু এইজনী মাইনা তাতেই মানে নৃত্য কৰ্মশালাত শিকিছিলে গোটেইখিনি মাইনাই শিকিছিলে বহুতখিনি আছিলে বাৰু ল'ৰা ছোৱালী প্ৰায় 35-40 জন মানে আছিলে
আৰু শেষৰ দিনা কেইবাজনো নাহিলে বাৰু, মাজতে দুই এদিন কেইজনমান এবচেণ্ট হ'ল তেনেকৈ। আৰু এই মাইনাহঁতে কিমান যে সুন্দৰকৈ নাচিছে, মানে নৃত্য কৰ্মশালাত নাচিলে, তাৰপিছত আকৌ মানে শেষৰ সময়খিনিতো নাচিছে।